Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6 ৰ সায়েন্সৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নৰ পৰা তোমালোকৰ ফাইনাল পৰীক্ষাত বহুত প্ৰশ্ন কমন পৰিব আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে একেবাৰে ক্লাছ 10 লৈকে অৰ্থাৎ মেট্ৰিক পৰীক্ষালৈকে তোমালোকে মোৰ চেনেলতে 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা আৰু গুটেকিটা সাবজেক্টত লেটাৰ মাৰ্ক পাবলৈ সম্ভৱ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপত জয়েন হলে তোমালোকে সকলো এডুকেশনাল ইনফৰমেশন তোমালোকে তাতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো প্ৰথমতে আমি এমসিকিউ কেইটা চাম ইয়াতে সোৱা আমাৰ কি কৈছে প্ৰথম প্ৰশ্নটোত কৈছে ভিটামিন ডিৰ অভাৱত হোৱা বেমাৰবিধ হল ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয় ৰিকেট বেমাৰ হয় এটো বি অপচনটো কাৰেক্ট অপচন হয় তাৰ পিছত খ নম্বৰ প্ৰশ্নটো হৈছে দেহ ইন্ধন হল আমি কাৰ্বোহাইড্ৰেটক দেহৰ ইন্ধন বুলি কওঁ তো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আচ্ছা তাৰ পিছত চোৱা ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমালোকে ইয়াতে চোৱা এই প্ৰশ্নবোৰ তোমালোকে ইয়াতে চাই লোৱা আমি লগতে যিখিনি তোমাৰ ইয়াতে লং কোৱেশ্চন আছে আমি সেই লং প্ৰশ্নবোৰ আলোচনা কৰিম গতিকে তোমালোকে কোনো চিন্তা কৰিব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আচ্ছা আমি এনসাৰলৈ আহিছো চোৱা ইয়াতে তোমাৰ ধুনিয়া কোৱেশ্চন আছে আৰু এটো কামৰূপ মেট্ৰ জিলাৰ প্ৰশ্ন হয় কামৰূপ মেট্ৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চনবোৰ তোমালোকে জানাই বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে তো ইয়াতে চোৱা ভিটামিন ডিৰ অভাৱত হোৱা বেমাৰবিধ হল ৰিকেট বেমাৰ আমাৰ দেহ ইন্ধন আমাৰ দেহৰ ইন্ধন হল কাৰ্বোহাইড্ৰেট আমাৰ দেহত কেই প্ৰকাৰৰ মাংসপেশী থাকে তিনি প্ৰকাৰৰ মাংসপেশী থাকে সি অপচন কাৰেক্ট হ'ব ঘ নম্বৰ প্ৰশ্নটো হৈছে আমাৰ হাত আৰু ভৰিৰ প্ৰতিখনতে মুঠতে কেইডাল হাড় থাকে 60 ডাল হাড় থাকে সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা আমাৰ দেহত আটাইতকৈ ক্ষুদ্ৰ হাড় টুকুৰা ক'ত থাকে কাণত থাকে ক'ত থাকে কাণত আৰু এটোৰ নাম হৈছে স্ট্যাপিজ কাণত থকা যেটো তোমাৰ হাড় আছে সেই হাড়বিধৰ নাম কি স্ট্যাপিজ হয় এটো মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৃথিৱী পৃষ্ঠত থকা কিমান শতাংশ পানী ব্যৱহাৰৰ যোগ্য হয় মাত্ৰ 3% তো বি অপচনটো কাৰেক্ট হ'ব তোমালোকৰ জিলাতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব অতি কম পৰিমাণৰ বৰষুণ হলে কি ঘটে অনাবৃষ্টি ঘটে তো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা এতে তলৰ কোনটো পানী সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয় এতে নহয় হদিছে তাৰ মানে প্ৰতিদিনে মাত্ৰ 2 গিলাস কৈ পানী খালে তাৰ মানে বুজাব নেকি যে তুমি পানী সংৰক্ষণ কৰি আছা তাৰ মানে তো হেতু নবুজা পৰ্যাপ্ত পৰিমাণে তুমি পানী খাব লাগিব তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ নহয় এটো স্যার ৰবৰটো চুম্বকীয় পদাৰ্থ নহয় এটো ডি অপচনটো কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ চোৱা ভূ চুম্বকৰ উত্তৰ মেৰু কোনফালে থাকে দক্ষিণ দিশত এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন তোমাৰ বিভিন্ন ডাঙৰ ডাঙৰ পৰীক্ষাটো আহে এইবোৰ প্ৰশ্ন তাৰ পিছত চোৱা এটো খালি ঠাই আছে কেইটামান কাজ ঘৰিয়াল আদিৰ নেজডাল এটো কি আকৃতিৰ হয় চাবুক আকৃতিৰ হয় এটো মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় অংগৰ স্থানান্তৰণক আমি কি বুলি কওঁ গমন বুলি কওঁ এটা খালি ঠাই আছে মানুহৰ দেহত কিমানডাল হাড় থাকে 206 ডাল হাড় থাকে এটো তো জানাই তোমালোকে প্ৰত্যেকবিধ উপাদানতে খাদ্যত কিছুমান বিশেষ কি থাকে উপাদান থাকে এটা খালি ঠাই আছে তো এটো উপাদান হ'ব তাৰ পিছত চোৱা উত্তাপত বা তোমাৰ ৰান্ধিলে কি নষ্ট হয় ভিটামিন নষ্ট হয় খাদ্য ৰান্ধিলে তোমাৰ কি হয় ভিটামিনবোৰ নষ্ট হৈ যায় তাৰ পিছত চোৱা অতি চমুকৈ উত্তৰ লিখা আছে তোমালোকে এইবোৰ লিখি লোৱা এতে কি কৈছে পুষ্টি দ্ৰব্য বুলিলে কি বুজা এটোৰ আনসাৰ লিখিবা এনে ধৰণৰ শৰীৰৰ বৃদ্ধিত শক্তি যোগানত আৰু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰা খাদ্যৰ উপাদানসমূহকে পুষ্টি দ্ৰব্য বোলে ইয়াৰ ভিতৰত কাৰ্বোহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ আদি পৰে তাৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো
এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোনবোৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্লেজেলাৰে গমন কৰে তো তোমাৰ চিলিয়া আৰু ফ্লেজেলা চিলিয়া আৰু ব্যৱহাৰ কৰি গমন কৰা প্ৰাণী হৈছে কি তোমাৰ প্যাৰামিচিয়াম আৰু ফ্লেজেলা তোমাৰ ব্যৱহাৰ কৰি গমন কৰা প্ৰাণী হৈছে ইউগ্লেনা এটো মনত ৰাখিবা মানে প্যাৰামিচিয়ামে তোমাৰ কি কৰে চিলিয়াৰে গমন কৰে অৰ্থাৎ চলাফুৰা কৰে আৰু ইউগ্লেনাই তোমাৰ কি কৰে ফ্লেজেলাৰে চলাফুৰা কৰে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভূজল বুলিলে কি বুজাছোৱা মাটিৰ তলত জমা হৈ থকা পানীকে ভূজল বোলে আৰু বৰষুণৰ পানী বা আন কোনো উৎসৰ পানী মাটিৰ তললৈ সোমাই গলে এই জলৰ ভাণ্ডাৰৰ সৃষ্টি কৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা পৃথিৱী পৃষ্ঠৰ অধিকাংশ পানী ক'ত থাকে এটাৰ আনসাৰ লিখিবা পৃথিৱী পৃষ্ঠৰ অধিকাংশ পানী সাগৰ আৰু মহাসাগৰত থাকে তাৰ পিছত চোৱা এইটো কম্পাস কি ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা তো এটাৰ আনসাৰ লিখিবা কম্পাস হল এক সৰু সঁজুলি য'ত চুম্বকীয় মেৰুহু চিহ্নিত এটা সৰু চুম্বকীয় কাঁটা থাকে এই কাঁটাডালে ঘূৰিবলৈ স্বাধীন আৰু ই সদায় ভৌগোলিক উত্তৰ দক্ষিণ দিশত স্থিৰ হয় তোমালোকে তো চিনিয়ে পোৱা আজিকালি বজাৰত 3-4 টকাতে কিনি পোৱা যায় বা 5 টকাতে কিনি পোৱা যায় যিবোৰ কম্পাস আছে কম্পাসে সদায় তোমাৰ দুটা দিশ নিৰ্দেশ কৰে এটা হৈছে দক্ষিণ আৰু এটা হৈছে উত্তৰ যিবোৰ তোমাৰ কি কৰে নাবিক সকলে বা আৰ্মি সকলে তোমাৰ দিশ নিৰ্ণয়ৰ কাৰণে ব্যৱহাৰ কৰে এটো চাই ইয়াৰ মুখ্য ব্যৱহাৰ হল দিশ নিৰ্ণয় কৰা যাত্ৰা মেপ আদি চোৱাৰ কাৰণে তাৰ পিছত চোৱা কৃত্ৰিম চুম্বক কি দুটা উদাহৰণ লিখা এটাৰ আনসাৰ লিখে পেনে ধৰণে কৃত্ৰিম চুম্বক হল মানুহে তৈয়াৰ কৰা চুম্বক ইয়াক লু নিকেল বা কোবাল্টৰ দৰে চুম্বকীয় পদাৰ্থ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় উদাহৰণ হল দণ্ড চুম্বক তাৰ পিছত তোমাৰ অশ্বনলাকাৰ চুম্বক বা অশ্বক্ষুৰা চুম্বক তুমি লিখিব পাৰা তাৰ পিছত আছে কি চোৱা এতে বানপানী হোৱাৰ দুটা কাৰণ লিখা বানপানী কিহৰ কাৰণে হয় অতিমাত্ৰা বৰষুণ হলে বানপানী হয় কম সময়ৰ ভিতৰত অত্যাধিক বৰষুণ হোৱাৰ ফলত নদী বা জলাধাৰৰ পানী কুল উপচি পৰে আৰু এটা লিখিবা পুখুৰী বা তোমাৰ বান্ধ ভঙা পানী ধৰি ৰখা বান্ধ বা জলাধাৰৰ ক্ষতি হলে পানী হঠাতে ওলাই আহি বানপানীৰ সৃষ্টি কৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা অমেৰুদণ্ডী প্ৰাণী কাক বোলে দুটা উদাহৰণ দিয়া এটাৰ আনসাৰ লিখি পেনে ধৰণে যিবোৰ প্ৰাণীৰ দেহৰ ভিতৰত মেৰুদণ্ড নাথাকে সেইবোৰক অমেৰুদণ্ডী প্ৰাণী বোলে যেনে কেঁচু আৰু শামুক তাৰ পিছৰ প্ৰশ্নটো চোৱা দেহত কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা কি এটো চোৱা কাৰ্বহাইড্ৰেটৰ প্ৰয়োজনীয়তা শক্তিৰ উৎস এইবোৰ শাৰীৰিক দৈনন্দিন কাম-কাজ কৰিবলৈ আৰু জীয়াই থাকিবলৈ শক্তিৰ যোগান ধৰে আৰু প্ৰটিনৰ কিয় প্ৰয়োজন আছে চোৱা প্ৰটিনৰ প্ৰয়োজনীয়তা এইবোৰক দেহ গঠনকাৰী খাদ্য বোলা হয় এইবোৰে শৰীৰৰ কোষ আৰু কলাবোৰ বৃদ্ধি কৰে মেৰামতি আৰু নতুন কোষ গঠনত সহায় কৰে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত চোৱা ইয়াতে তোমাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে কোনবিধ পুষ্টি দ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে আহাৰত প্ৰটিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা এটাৰ আনসাৰ লিখিবা এনে ধৰণে অধিক শক্তি প্ৰদান কৰা পুষ্টি দ্ৰব্য হৈছে তোমাৰ চৰ্বিয়ে প্ৰতি গ্ৰাম হিচাপত কাৰ্বহাইড্ৰেট বা প্ৰটিনতকৈ অধিক শক্তি প্ৰদান কৰে আৰু প্ৰটিনৰ উপস্থিতি পৰীক্ষা এনেকৈ লিখিবা পৰীক্ষা কৰিবলৈ খাদ্যৰ সৰু এটা অংশলৈ গুৰি কৰা বা পেষ্ট বনোৱা এই খাদ্যখিনি এটা পৰীক্ষা নলীত লোৱা তাতে 10 টোপালমান পানী দি লৰাই মিহলাই লোৱা এতিয়া পৰীক্ষা নলীত 2 টোপালমান কপাৰ সালফেটৰ আৰু 10 টোপালমান কষ্টিক সোডাৰ দ্ৰব্য যোগ কৰা পৰীক্ষা নলীটো লৰাই কেইমিনিটমান থৈ দিয়া যদি তোমাৰ মিশ্ৰণটোৰ ৰং বেগুনীয়া হয় তেন্তে খাদ্যত প্ৰটিনৰ উপস্থিতি নিশ্চিত হ'ব তাৰ পিছত খ নম্বৰ প্ৰশ্নটো চোৱা জলচক্ৰৰ বিষয় লিখিবলৈ দিছে তো জলচক্ৰৰ বিষয় তুমি এনেদৰে লিখিবা জলচক্ৰ হল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা পৃথিৱীৰ জলভাণ্ডাৰৰ পানী ঘূৰি ঘূৰি চলাচল কৰে ইয়াত 4টা মুখ্য স্তৰ থাকে আৰু সেই স্তৰ 4টা কি এটা হৈছে বাষ্পীভৱন সূৰ্যৰ তাপত সাগৰ নদী হ্ৰদ বা আন জলৰ উৎস পানী ভাস্পলৈ ৰূপান্তৰ হৈ ওপৰলৈ উঠে উদ্ভিদৰ পাতৰ পৰা পানী বাষ্প লোৱাকে তোমাৰ কি বুলি কয় প্ৰচ্ছেদন বুলি কোৱা হয় বা বাষ্পমোচন বুলি কোৱা হয় তাৰ পিছত আছে ঘনীভৱন ওপৰলৈ উঠা জলীয় বাষ্প ঠাণ্ডা হৈ সৰু পানীকাৰ কণালৈ ৰূপান্তৰিত হয় আৰু মেঘৰ সৃষ্টি কৰে এটো ঘনীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা হয় তাৰ পিছত আছে তোমাৰ প্ৰেচিপিটেশন অৰ্থাৎ বৰ্ষণ এটো কি হয় যেতিয়া মেঘত পানীৰ কণাৰ পৰিমাণ বাঢ়ি গৈ গধুৰ হয় তেতিয়া
সেইবোৰ বৰষুণ শিলাবৃষ্টি বা বৰফ হিচাপে পুনৰ পৃথিৱীলৈ নামি আহে। আৰু 4 নম্বৰটো হৈছে যে সংগ্ৰহ, পৃথিৱীলৈ ঘূৰি অহা পানী পুনৰ সাগৰ, নদী, হ্ৰদ বা ভূজল হিচাপে জমা হয় আৰু এইদৰে চক্ৰটো চলি থাকে। তাৰপিছৰ প্ৰশ্নটো চোৱা, ডাঙৰ চহৰবোৰত ভূজল পৃষ্ঠলৈ তললৈ নামি গৈছে। ইয়াৰ দুটা কাৰণ লিখা। বানপানীৰ দুটা প্ৰকাৰৰ বিষয়ে লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আজিকালি এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। তো ইয়াতে তোমাৰ চোৱা, এইটো কি কৈছে, ভূজলপৃষ্ঠ তললৈ নামি যোৱাৰ দুটা কাৰণ হ'ল, 1 নম্বৰ কাৰণ লিখিবা, জনসংখ্যা বৃদ্ধি আৰু অত্যাধিক ব্যৱহাৰ। চহৰত জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত পানীৰ চাহিদা বাঢ়ে। পাম্প আৰু অন্যান্য পদ্ধতিৰে ভূজল অত্যাধিক পৰিমাণে উলিয়াই লোৱাৰ বাবে ইয়াৰ স্তৰ তললৈ নামি গৈছে। তাৰপিছত চোৱা, 2 নম্বৰ কাৰণটো লিখিবা, কংক্ৰিট আৰু পথ নিৰ্মাণ। চহৰত ঘৰ-দুৱাৰ আৰু ৰাস্তা-ঘাট কংক্ৰিটেৰে আৱৰি থকাৰ ফলত বৰষুণৰ পানী সহজে মাটিৰ তললৈ সোমাই যাব নোৱাৰে। ভূজলৰ তোমাৰ পুনৰ ধাৰণ নহয়, ফলত ভূজলপৃষ্ঠ তললৈ নামে। তাৰপিছত বানপানীৰ দুটা অপকাৰ, মানে বানপানীয়ে তোমাৰ কেনেকৈ বেয়া কাম কৰে চাবা। কৃষি আৰু সম্পত্তিৰ ক্ষতি। বানপানীয়ে খেতি পথাৰ নষ্ট কৰে। অপকাৰ আৰু ঘৰ, পথ, দলং আদিৰ দৰে বহুতো সম্পত্তিক আৰু আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি কৰে। তাৰপিছত 2 নম্বৰটো লিখিবা, ৰোগৰ বিস্তাৰ। বানপানীৰ সময়ত বিশুদ্ধ পানীৰ অভাৱ হয় আৰু দূষিত পানী সংস্পৰ্শৰ ফলত ডায়েৰিয়া, কলেৰিয়া আদি পানীবাহী ৰোগৰ বিস্তাৰ হয়। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰখন। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাইছা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কোনো চিন্তা কৰিব নালাগে। 10লৈকে অৰ্থাৎ তোমালোকে মেট্ৰিক পৰীক্ষালৈকে তোমালোকে মোৰ চেনেলত পঢ়িব পাৰিবা, কোনো চিন্তা কৰাৰ দৰকাৰ নাই। আৰু এটা সৰু ইনফৰমেশ্যন, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি টেষ্ট দিব বিচাৰি আছা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু মোৰ ইউটিউব চেনেলত জইন হোৱা। তোমালোকে ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ তোমালোকে পাই যাবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।